পুলিচ আছে অসমত 2 লাখ পুলিচ আছে 3 লাখ পুলিচ আছে 30 লক্ষাধিক ৰাজপথত মানুহ আছে কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কিয় নাই দুখ আছে জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হৈ গ'ল এইটো দুখ কিন্তু জুবিন গাৰ্গক প্লেনিং কৰি মাৰ্ডাৰ কৰা সেইটো ক্ষোভটো যদি মানুহে উজাৰে পাৰিব পুলিচে ৰখাব পাৰিব কোনোবাই ৰখাব পাৰিব চৰকাৰে হেণ্ডেল কৰিব নোৱাৰে এই ক্ষোভটো যেতিয়া বহিঃপ্ৰকাশ ঘটিব যে অসম স্ফুলিংগ হ'ব যদি কোনোবাই ভাবিছে যে 26ৰ বৈজ্ঞানিক পাৰ্কৰ কাৰণে এই কামবিলাক কৰি মানুহক টুপ দিয়াৰ দৰে আমি দি থাকিম মূৰ্খৰ স্বৰ্গত বাস কৰিছে জুবিন গাৰ্গৰ ইছ্যু এই ইছ্যুটো ভয়ংকৰ ইছ্যু এই ইছ্যুটোক লৈ আজি 3,20 লাখ মানে ঘৰৰ পৰা নীৰৱে চাই আছে যে চৰকাৰে কি কৰিছে ৰাজনৈতিক দলবিলাকে কি কৰিছে জাতীয় জীৱনক লৈ হঠাতে উচ্চাৰ হৈ থকা সেই মানুহবিলাকে কি কৰিছে নিউজ চেনেলবিলাকে কি কৰিছে সাহিত্যিক লেখক সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলে কি কৈছে যে এই ব্যক্তিসকলে খেলুক দেখি ৰন্ধা বঢ়া খেলুক দেখি দুৱাৰ মাৰ নীতি লৈছে নেকি এই কথাবিলাক মানুহে সূক্ষ্মভাৱে চাই আছে আৰু যদি অনাগত 7 দিন 8 দিনৰ ভিতৰত ইয়াৰ এটা ৰিজাল্ট যদি অসমৰ মানুহে নাপায় অসমৰ পৰিৱেশ বেলেগ হ'ব কোনো কাকো নামানিব কোনো কাকো বচাব নোৱাৰা পৰিৱেশ কাৰণ জুবিন গাৰ্গক হেৰুৱাৰ বেদনাই সকলো স্তৰৰ মানুহক কনাইছে সি অকল জুবিন গাৰ্গ অনুৰাগী বুলি নহয় এই যে আমি যে কৈ আছো জুবিন গাৰ্গৰ অনুৰাগী নহয় জুবিন গাৰ্গ আমাৰ ভগৱান আছিল এটা সত্তা আছিল সেই সত্তাটো সকলোৱে ভাল পাইছিল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভাল পাইছিল আৰু প্ৰতিটো স্তৰৰ মানুহে ভাল পাইছিল সেইকাৰণে 19 বছৰীয়া ল'ৰাটোৰ পৰা এই 80 বছৰীয়া বৃদ্ধাগৰাকীলৈকে কান্দিছে কিয় কান্দিছে আৰু ৰাতি এনেকুৱা অসমৰ ক'ৰবাত পৰিৱেশ আছে ভাৰতবৰ্ষৰ এনেকুৱা পৰিৱেশ ক'ৰবাত আছে য'ত নেকি সৎকাৰ কৰা স্থানত মানে নাম প্ৰসংগ কৰিছে তাত মানুহে ৰাতি 12টা 1টা বজাত য'ত নেকি সৎকাৰ কৰা স্থানলৈ মানুহ যাবলৈ ভয় কৰে কিবা অন্ধবিশ্বাসৰ কবলত পৰিম বুলি তাত মানুহ নাযায় সেই জেগাত গৈ মানুহে গৈ সেৱা কৰিছে ৰাতি এটা নাম গাইছে এইটো পৰিৱেশ সেইটো অসমৰ মানুহৰ জুবিন গাৰ্গৰ মনৰ সেই সত্তাটোক মানুহে অন্তত জীয়াই ৰাখিব বিচাৰিছে আৰু যদি এই সত্তাটোক লৈ যদি কোনোবাই ৰাজনীতি কৰে শ্যামকানু মহন্ত কোন শ্যামকানু মহন্ত জুবিন গাৰ্গক লৈ তুলনা হয় নেকি শ্যামকানু মহন্ত কি সংস্কৃতিৰ দালাল দালালক লৈ প্ৰশ্নবিলাক আনি থাকিব নালাগে চৰকাৰখনে এইবিলাক ভেকুভাওনা কৰি থাকিব নালাগে পুলিচ প্ৰশাসনে ভেকুভাওনা কৰিব সিদ্ধাৰ্থ কোন সেইটো বনিয়া দুটা বনিয়াই মিলি জুবিন গাৰ্গক খালে তো আমাৰ অসমীয়াতে কি কৰিছিলে শ্যামকানু মহন্তৰ ৰোলটো কি আছিলে আপোনালোকৰ প্ৰাগ নিউজৰ যিজন স্বত্বাধিকাৰী তেখেতে সেইদিনা প্ৰেছ মিট দি কৈছে যে মোক শ্যামকানুৱে ফোন কৰিছে জুবিন গাৰ্গৰ কিবা এটা হ'ল আপুনি খবৰ এটা লওক আৰু মই বিজনেছ মিটত আছো আৰু সেইজন শ্যামকানু মহন্তই গুৱাহাটীত কয় জুবিন গাৰ্গ ইজ আৱাৰ সোল জুবিন গাৰ্গ ইজ মাই বেকবন জুবিন গাৰ্গ যদি তোমাৰ সোল হয় জুবিন গাৰ্গ যদি তোমাৰ বেকবন হয় তেতিয়াহ'লে জুবিন গাৰ্গৰ এক্সিডেণ্ট হ'ল তোমাৰ বিজনেছ মিটটো ডাঙৰ হ'ল আৰু তুমি তালৈ নগলা তুমি জাতীয় দায়িত্ব পালন নকৰিলা তুমি জাতীয় এই নায়কজনক এই ভগৱানজনক তুমি বচাই ৰখাৰ কাৰণে কৃপণালী কৰিলা হোৱাট ইজ ননচেন্স তুমি কোন হয় তুমি দালাল হয় তুমি জাতিৰ দালাল আৰু এই দালালবিলাকক বচাবলৈ যদি কোনোবাই কৃপণালী কোনোবাই যদি আগভাগ লয় কোনোবাই যদি ৰণকৌশল ৰচনা কৰে সি জাতিৰ দালাল হ'ব আৰু সেই মানুহবিলাকো মানুহে ক্ষমা নকৰিবা মানুহে চাই আছে আৰু এই সিদ্ধাৰ্থ এটা কোন মেনেজাৰ হয় পইচা গন্তি কৰা এটা মানুহ হয় সি বনিয়া হয় তাক লৈ টেনশ্যন কিয় উঠাই আনিব লাগে ধৰিব লাগে ৰাইজৰ বিপুল দাবী আছে তাক ঘৰত গৈ হাল্লা হৈ যায় পুলিচে পিটি মাৰি ল'ৰাৰ মূৰ ফালি দিছে পৰিৱেশটো মূৰ ফলা নহয় কেইটা মানুহৰ মূৰ ফালিব মই কোৱা নাই যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কেতিয়া নাই কৰা নকৰে তেতিয়ালৈকে নকৰিব যেতিয়ালৈকে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব বুলি মানুহ ৰৈ থাকিব তেতিয়ালৈকে তাৰ পিছত কি হ'ব অসমৰ পৰিৱেশ বেলেগ হ'ব গতিকে ৰাজনীতি কোনো কৰিব নালাগে ইয়াক লৈ কোনো মানুহে ৰাজনীতি কৰাটো অসমৰ মানুহে বিচৰা নাই আৰু জুবিন গাৰ্গক লৈ যদি শাসক বিৰোধী সকলোৱে যদি ৰাজনীতি কৰিব বিচাৰে তেওঁলোককো চাব টাইম ইজ গড সময়ে ভগৱান সময়ে সকলোকে শিক্ষা দিব গতিকে মই কৈছো খুব ক্ষোভত আছো কাৰণ কাণ্ড কাৰখানাবিলাক দেখি শ্যামকানু মহন্তক বিচাৰি পোৱা নাই চাইডে গৈ ঘৰটো তলা মাৰিছে কি পালে কিয় প্ৰেছ মিট দিয়া নাই শ্যামকানু মহন্তৰ ঘৰত কি পালে প্ৰেছ মিট কিয় দিয়া নাই কিয় তাৰ ৰাতি ৰংৰলীয়া পাৰ্টি তালৈ অহা মানুহবিলাক কোন তাততো কৈ আছে ওচৰ চুবুৰীয়াই কৈছে তাত চিকিউৰিটিয়ে কৈছে তাত পুলিচৰ মানুহে কৈছে কিয় এইবিলাক ৰাইজৰ সন্মুখলৈ অহা নাই সিদ্ধাৰ্থৰ ঘৰটো চিল কৰিছে মানি লৈছো শ্যামকানু ঘৰ চিল কৰিছে কি পাইছে কিয় ৰাইজে জানিব নালাগে কিয় তেওঁলোকৰ বেংক একাউণ্ট আজিলৈকে চিল কৰা হোৱা নাই তেওঁলোক কৈছে লোকেশ্যন কিয় অসমীয়া মানুহক জনাব পৰা নাই কিয় জনোৱা নাই চৰকাৰ কি নৈতিক দায়িত্বৰ কৰ্তব্য নহয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো কোনখিনি ক্ষেত্ৰত ধন্যবাদ দিছো যে ছিংগাপুৰৰ পৰা সোণাৰপুৰলৈকে যিটো যাত্ৰাত জুবিন গাৰ্গক তেওঁ একদম সমাজৰ এজন মানুহ হিচাপে মুখ্যমন্ত্ৰী হিচাপে নহয় তেওঁ সমাজৰ এজন মানুহ হিচাপে তেওঁ যিখিনি কৰিলে তেওঁ সেই কৰণখিনিয়ে ৰাইজৰ অন্তৰাত্মাত স্থান পাইছে ৰাইজে ভাল পাইছে তোমাক নায়ক হিচাপে মানুহে স্থান দিছে আৰু তুমি যদি ইয়াক লৈ যদি ৰাজনীতি কৰা জুবিন গাৰ্গক ন্যায়টো যদি তুমি দিব নোৱাৰা তেতিয়া তুমি জাতীয় শত্ৰু হ'বা 26ত যদি নিৰ্বাচনী বৈজ্ঞানিক পাৰ হ'ম বুলি যদি এই কামবিলাক কৰিছা তেতিয়া সময়ে তোমাক ক্ষমা নকৰে ৰাইজ ক্ষোভিত হ'ব আৰু বিৰোধী পক্ষৰ যিবিলাক নেতা আছে তেখেতলোকক যদি ইয়াক লৈ ভেঙুচালি কৰি ৰাজনীতি কৰিম অসম উত্তপ্ত হ'বই কোনে বচাব কাৰণ জুবিন গাৰ্গক ন্যায় লাগে জুবিন গাৰ্গৰ ওপৰত এতিয়া কোনো অসমত নাই এই কথাটো অসমৰ প্ৰতিজন ব্যক্তিয়ে কৈছে এই
কথা আমি কৈছো আমি কালিও শিৱসাগৰ 5-6 মানুহলৈ আমি সমদল কৰিছো ইয়াৰ পিছত যদি এই কামবিলাক নহয় লাখ লাখ মানুহ ৰাজপথলৈ কেইটাক মাৰিব কেইটাক গুলিয়াব কিমানটা নিউজ চেনেলে প্ৰচাৰ কৰিব এই কথা বতৰাবিলাক আছে গতিকে সময় অসমীয়া ৰাইজৰ চব বিৰাট তাকৰ আৰু অসমৰ প্ৰতিটো স্তৰৰ জনসাধাৰণ প্ৰতিজন ব্যক্তি প্ৰতিজন কলা কুশলী প্ৰতিজন সমাজ সচেতন ব্যক্তিয়ে এটাই ক'ব লাগে জাষ্টিছ ফৰ জুবিন যদি জুবিনকে যদি অসমীয়াই জাতিয়ে যদি জাষ্টিছ কৰিব নোৱাৰে এই জাতিৰ ৰখাতলৈ যাব আৰু এই জাতিৰ আপোনাৰ ওচৰত আহিম